সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ' ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ' ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়েই আহক সপৰিয়ালে দ' ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ' ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। নমস্কাৰ। এই মুহূৰ্তত অন্য এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। এতিয়া পথাৰ আৰু বজাৰ নৱপ্ৰজন্মৰ যোৰহাটৰ নআলিত মিঠাতেলৰ মিল মুকলি। মিলটো উদ্বোধন কৰে বিশিষ্ট অধিবক্তা সুদীপ্ত নাৰায়ণ গোস্বামীয়ে। নিউজ ডাইৰেক্ট ৰিপৰ্ট। এতিয়া পথাৰ আৰু বজাৰ নৱপ্ৰজন্মৰ যোৰহাটৰ নআলিত সৰিয়হ মিল মুকলি। উল্লেখযোগ্য যে যোৰহাটৰ নআলিৰ হাবিচুক তিনিআলি সমীপত এটি সৰিয়হ পেৰা মিল সোৱাদ যোগ প্লাছ মুকলি কৰা হয়। আনন্দিত। আমি বিচাৰোঁ অসমীয়া যুৱক এইদৰে আগবাঢ়ি অহাটো। যেতিয়া অসমীয়া যুৱকৰ হাতত পথাৰ আৰু বজাৰ দুয়োটা থাকিব, তেতিয়া অসমীয়া জাতিটো আচলতে এটা স্বাভিমানী আৰু স্বাৱলম্বী জাতি হ'ব পাৰিব। এই প্ৰতিষ্ঠানটো মই বিচাৰিছোঁ এটা আদৰ্শ প্ৰতিষ্ঠান হওক আৰু উঠি অহা প্ৰজন্মৰ বাবে এক আদৰ্শ হওক। লুইচ হাতীবৰুৱা মই জানো এজন অধ্যৱসায়ী যুৱক, তেওঁ কঠোৰ শ্ৰম কৰা যুৱক। তেওঁৰ ভাতৃ আছে শিৱচান্দ হাতীবৰুৱা, তেওঁলোকে অধ্যৱসায়ৰ যোগেদি সৎ পথেৰে ব্যৱসায় কৰি বহু যুৱকৰ বাবে তেওঁলোকে এক আদৰ্শ প্ৰতিষ্ঠা কৰিছে। এয়া খুব আনন্দৰ বিষয়। এই যাত্ৰা শুভযাত্ৰা হওক। আজি ইয়াৰ দ্বাৰ উন্মোচন কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। এই যাত্ৰাই আৰু বহু যুৱকক অনাগত দিনত অনুপ্ৰাণিত কৰক। আমি জানো আমি প্ৰত্যেকে এনেধৰণৰ প্ৰতিষ্ঠানক আচলতে যিসকল আমি অসমীয়া ব্যক্তি আছোঁ, আমি সকলোৱে আচলতে উদগনি জনোৱা উচিত, কিয়নো ই অসমীয়া জাতিৰ আচলতে জাতীয় স্বাভিমানৰ লগত জড়িত এক জাগৰণ হয়। আমি ভাল বস্তু খোৱাহে উচিত, কিয়নো পিছত গৈ এই বেমাৰবোৰৰ ইমান ব্যয়বহুল। আমি আচলতে ভেজাল খাই যিবোৰ বেমাৰ আমি চপাই লৈছোঁ, সেইবোৰ ইমান ব্যয়বহুল। তাত আমি চিকিৎসাত ব্যয় কৰাতকৈ আমি ভাল খাদ্য খাব লাগে, নিজৰ প্ৰিয়জনক ভাল খাদ্য খাবলৈ অনুপ্ৰাণিত কৰিব লাগে। মই আশা কৰিছোঁ লুইচ হাতীবৰুৱাৰ এই প্ৰতিষ্ঠান সকলোৱে আদৰি ল'ব আৰু আমাক ভাল স্বাস্থ্য প্ৰদান কৰিবলৈ তেওঁ আগুৱাই যাব। যোৰহাটৰ এগৰাকী অভিযান্ত্ৰিক ডিগ্ৰীধাৰী যুৱক খেতিয়ক তথা ব্যৱসায়ী লুইচ লোহিত হাতীবৰুৱাই এই উদ্যোগটো আৰম্ভ কৰিছে। এই মিলটোৰ জৰিয়তে এতিয়া স্থানীয় খেতিয়কে উৎপাদন কৰা সৰিয়হ পেৰি সঁচাকৈ বিশুদ্ধ মিঠাতেল লাভ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। লগতে উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে বজাৰত উপলব্ধ মিঠাতেলতেই বিভিন্ন ধৰণৰ মিশ্ৰণ থাকিব পাৰে, কিন্তু এই মিলত প্ৰস্তুত কৰা তেল সম্পূৰ্ণৰূপে বিশুদ্ধ বুলি জানিবলৈ দিয়ে। অসমীয়া নৱবৰ্ষ বহাগতে আমাৰ অসমীয়া মানুহে সপোন ৰচে বা আমি ন পৰিকল্পনা কৰোঁ, আৰু ঠিক এই ধাৰা অব্যাহত ৰাখি মোৰ ভাতৃ লোহিত হাতীবৰুৱাই আজি হাবিচুক তিনিআলিত সোৱাদ যোগ নামেৰে মিঠাতেলৰ নতুন ব্ৰেণ্ড উন্মোচন কৰিছে। আৰু আমি আশাবাদী যোৰহাটৰ ৰাইজে এই বিশুদ্ধ মিঠাতেলৰ ব্ৰেণ্ডটো আদৰি ল'ব আৰু আমি ইয়াৰ মাজেদি আমাৰ নিজা যুৱকসকলকো উৎসাহিত কৰিব পাৰিম। আৰু এই ক্ষেত্ৰত তেখেতে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই ধৰক কাজিৰঙা এক বিস্তৰ অঞ্চলত সৰিয়হ খেতিও কৰিছে। তেখেতে তাৰ যি স্থানীয় যুৱকসকলক সৰিয়হ বীজ দিছে, তাৰ পৰা ট্ৰেক্টৰ যোগান ধৰিছে আৰু সেই সৰিয়হসমূহ আনি মিলত পেৰি যে যোৰহাটৰ ৰাইজক বিশুদ্ধ মিঠাতেল যোগান ধৰিবলৈ চেষ্টা কৰিব। আৰু আমি খুব আশাবাদী যে সোৱাদ যুগৰ ব্যৱসায়িক শ্ৰীবৃদ্ধি হ'ব আৰু যোৰহাটে অতি কম দিনৰ ভিতৰতে এই ব্ৰেণ্ডটো আঁকোৱালি ল'ব। আৰু আমিও যোৰহাটবাসীক আহ্বান জনাইছোঁ যে আহক এবাৰ সোৱাদ যুগ মিঠাতেলৰ সোৱাদ চক, গুণগত দিশৰ পৰা নিশ্চিতভাৱে আপোনালোকে খুব উচ্চ পাব। গতিকে পুনৰবাৰ মই লোহিত হাতীবৰুৱাক মই শুভেচ্ছা জনাইছোঁ। সোৱাদ যুগৰ শ্ৰীবৃদ্ধি হওক। বিশিষ্ট অধিবক্তা সুদীপ্ত নাৰায়ণ গোস্বামীয়ে মিলটো উদ্বোধন কৰি কয় যে পথাৰ আৰু বজাৰ এতিয়া অসমীয়া তথা নৱপ্ৰজন্মৰ হাতত। এই মিল স্থাপন কৰাৰ ক্ষেত্ৰত তথা উদ্যোগৰ জৰিয়তে স্থানীয় কৃষকৰ উপকাৰ হোৱাৰ লগতে সাধাৰণ গ্ৰাহকো উপকৃত হ'ব। এই মুকলি অনুষ্ঠানত বিশিষ্ট ব্যৱসায়ী শিৱচান্দ হাতীবৰুৱা আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই মিলটোৰ জৰিয়তে স্থানীয়ভাৱে উৎপাদিত সৰিয়হ গ্ৰহণ কৰি চকুৰ আগতে তেল পেৰাৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ জৰিয়তে গ্ৰাহকে বিশুদ্ধ নতুনকৈ পেৰোৱা মিঠাতেল অতি সহজতে লাভ কৰিব পাৰিব। সৰিয়হ খেতি কৰা খেতিয়কে এই মিলৰ সহায়ত নিজৰ উৎপাদন সহজভাৱে বিপণন কৰিব পাৰিব।
এই মিল স্থাপনাৰে অঞ্চলটোৰ কৃষি আৰু ক্ষুদ্ৰ উদ্যোগত এক নতুন উৎসাহ যোগান ধৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় লোকে। ভাল লাগিছে, খুবেই আনন্দিত। আমাৰ জ্যেষ্ঠ ককাইদেউদৰে চৰিত্ৰ নয়ন গোস্বামী ডাঙৰীয়া, শিৱজন হাতীবৰুৱা ডাঙৰীয়া, তেওঁলোকে আহি উপস্থিত হৈ পেলাই মোক যথেষ্ট উৎসাহিত কৰিছে। আৰু মই এই মানে সৰিয়হৰ মেইন হেৰিটো মই গম পালোঁ যে আপোনাৰ ইয়াত ভালেমান কিবা কিবি এইবিলাক মিক্স কৰি পেলাই কিবা কিবি কৰা যায়, এইবিলাক বহুজাতিক কোম্পানীবিলাকৰ কি কৰে মই সেইটো নাজানো এইবিলাক, কিন্তু ইয়াত আপোনালোকে ডাইৰেক্ট নিজৰ সন্মুখত মানে চকুৰ সন্মুখত কেনেকৈ কি হয় চকুৰ সন্মুখতে তেল ৰেডি কৰি লৈ যাব পাৰিব। আৰু লগতে ইয়াত এটা কথা, ইয়াত আমি নিজেই যিখিনি হেৰি ষ্টক কৰি ৰাখিছোঁ সৰিয়হ আনি পিনি খেতি কৰোঁৱে তেনেকৈ আনি ৰাখিছোঁ। তাৰ উপৰি কোনোবাই যদি ইচ্ছা কৰে যে মোৰ সৰিয়হ অলপ আছে, হেৰি গাঁৱত যোনটো মানে আমাৰ দেখি থাকোঁ ধান মিলত যোনটো হেৰি হয় যে কুটনি পইচাটো এনেকৈ হেৰি কৰে চাউলটো লৈ যায়, তেনেকৈ সৰিয়হ ইয়াত আনি পেলাই হেৰি কৰি পেলাই পেৰি পেলাই নিজে তেলটো লৈ যাব পাৰিব। খালি তাৰ কাৰণে 5 কেজি বা 10 কেজি হ'লে আমাৰ অকণমান অসুবিধা হ'ব, তাৰমানে কাৰেণ্টৰো যথেষ্ট এইবিলাক খৰচ পাতি আছে। সেইকাৰণে মিনিমাম 50 কেজিৰ ওপৰত যদি লৈ আহে তেতিয়া আমি ইয়াত কুটনি হেৰিটো কৰি পেলাই মিলিংটো কৰি পেলাই প্ৰডাক্টটো উলিয়াই দিব পাৰিম। ডিজিপ বৰাৰ সহযোগত অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।